Great chance morning everyone. আশা কৰোঁ সকলো ভালে আছে। এতিয়া বৰ্তমান জাগোনৰ পৰা আহি আছোঁ। ৰাতিপুৱা আজি জাগোনলৈ গৈছিলোঁ। লেখাপানীৰ আজি টিম এটা বিল্ড আপ হৈছে আৰু জাগোনত প্ৰগ্ৰেম কৰি বৰ্তমান ঘৰমুৱা হৈ আছোঁ। ৰাতি বৰ্তমান 12:30 পাৰ হৈছে। কাম কৰি আছোঁ, ঘৰলৈ গৈ আছোঁ আৰু হয়তো আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে ঘৰৰ পৰা আমি ডিব্ৰুগড় পাইছোঁহি বৰ্তমান। কথাটো হ'ল ভিডিঅ' বনাইছোঁ এটা কাৰণে, মানে একচুৱেলি একদম মই এটা কথা অন্তৰৰ পৰা কৈছোঁ, এই ছিষ্টেমটোত যোনটো ৰিয়াঞ্চত যেতিয়াৰ পৰা আহিলোঁ, কষ্ট কৰাৰো যে এটা বহুত এটা ভাল এটা ছেটিছফেকশ্যন আহিব পাৰে, মই ৰিয়াঞ্চত হোৱাৰ পিছত এই বস্তুটো ফিল হৈছে। মানে হাৰ্ডৱৰ্ক কৰিও যে এটা ছেটিছফেকশ্যন। এতিয়া যে কাম কৰি গৈ আছোঁ, মই যদি বেলেগ জেগাত বেলেগ এটা মোৰ ট্ৰেডিশ্যনেল বিজনেছত হোৱা হ'লে মোক হয়তো ভাগৰ লাগিলে হয়, মই ভাবিলোঁ হয় মই ইমান কাম কৰিবলগীয়া হৈছে। কিন্তু যেতিয়া ৰিয়াঞ্চত আহিলোঁ, ইয়াত মই সাংঘাতিক এটা ছেটিছফাইড যে মই আজি কৰিব পাৰিছোঁ। কাৰণ এটাই, কাৰণ মই মোৰ এটা টাৰ্গেট ছেট কৰি থৈছোঁ। সেই টাৰ্গেটটোৰ কাৰণে মই কেইধৰণে এফৰ্ট লগাব লাগিব, কোনটো টাইমত মই পাব লাগিব, মই একদম সম্পূৰ্ণ ক্লেৰিটি মোৰ দিমাগত আছে, মই ব্ৰেইনত ছেট কৰি থৈছোঁ। তো সেইটো কাৰণে আজি যদি মই কষ্ট কৰি আছোঁ, এফৰ্ট কৰি আছোঁ, মই জানো যে এইটো টেম্পৰেৰী হয়। কাৰণ বহুত ডাঙৰ কিবা এটা পাবলৈ হ'লে আমি সৰু সৰু কিছুমান বস্তু ত্যাগ কৰিব লাগিব। সেই বস্তুটো মই বুজি উঠিছোঁ। আজি লগে ভাগে মোৰ লগতে বহুত ডাইনামিক, বহুত এনাৰ্জেটিক পাৰ্চন মোৰ লগত দুজন আছে। আমাৰ সমীৰণ ছাৰ মৰাণৰ পৰা আমাৰ লগত আহিছে। এই আমাৰ টুলটুল সন্দিকৈ ছাৰ, ভেৰি ডাইনামিক পাৰ্চন, আমাৰ আকমিন ডায়মণ্ড। দুআষাৰ কিবা ক'ব নেকি ছাৰ? এই ৰাতি আজি আমি এতিয়া নতুন এটা লেগত কাম কৰিবলৈ ওলাই গৈছোঁ। নতুন এটা লেগ, সম্পূৰ্ণ নতুন এখন ঠাই। কেনেধৰণে কি ৰিজাল্ট পাম নাজানো, তথাপিও ৰিয়াঞ্চৰ যিটো আমাৰ মিছন আৰু ভিজন আৰু আমাৰ যিটো চেষ্টা, আৰু লগতে আছে বুবুল ছাৰৰ চেষ্টা, সকলো টিমৰ আপলাইন আমাৰ যিভাৱে আমাক মেণ্টৰ কৰি আছে, আমাক যিভাৱে গাইড দি আছে, আজি তেওঁলোকৰ সাহসত ৰাতিপুৱাই ৰাতিপুৱাৰ পৰা গাড়ী চলাই আছোঁ, এতিয়াও চলাই আছোঁ। কিমান দূৰ পাম নাজানো, হয়তো আৰু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ঘৰ পাম। কিন্তু চকুত টোপনি আছে, মনত আশা আছে, ৰিয়াঞ্চত এটা ভাল ছাকচেছত উপনীত হ'ম, তাৰে আশাত। Yes.